Hello everyone, good morning. Porismida Hazarika Nipa YouTube channel or Ornity Vlogoloi Apnalok Hokoluke Swagatam janaisu. Aru logote Bhugali Bihur Antori Shubhechha gyapon korisu hokololoike. Apnalokor maghor mahtu anondore bhori porok tare kamona korisu. Aru etia hol ratipuai vlog to start kori dilu e gorogita uliai lolu gohalir pora. আৰু দিনটোতো আজি বিহু বুলি বিহুৰ উৰুকা বুলি আজি বহুত কিবা কিবি হ'বলৈ গৈ আছে গতিকে ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব হে আমাৰ মেজি প্ৰস্তুত হৈ গল আৰু আপোনালোকক আৰু এটা কথা জনাও যে কি হয় আমাৰ মানে নামঘৰত হেৰি আছে নাৰিকল আছে তামুল আছে গতিকে সকলোৱে নাৰিকল পাৰে আজিৰ দিনটোতে পাৰি পেলাই যেতিয়া খৰি ফালি থাকে নাৰিকল কটাই নাৰিকল কাটি থাকে আৰু মেজি সাজি প্ৰস্তুত কৰি হোৱাৰ পিছত সেইখিনি খায় ফূৰ্তি কৰে কিন্তু এইবাৰ নহলে মেজি কাৰণ নামঘৰ ভাগ আমাৰ বনাই হোৱা নাই আসন প্ৰতিষ্ঠা কৰা হোৱা নাই সেইবাবে সকলোৰে ঘৰে ঘৰে মেজি প্ৰস্তুত কৰা হৈছে নহলে সকলো বিলাক ৰাতিপুৱা তালকে আমি যাও শুই উঠিয়ে চকু মুহাই গৈ তাত পাওঁগে আৰু মেজি ফুৱাও কিন্তু এইবাৰ নামঘৰত মেজি নাই অকমান বেয়াও লাগিছে নহলে বহুত ফূৰ্তি কৰো আমি তাত গৈ পেলাই আৰু এটা ভালো লাগিছে এবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ঘৰতে আমি মেজি প্ৰস্তুত কৰিলো আৰু ৰাতিলে কি কৰা হয় নামঘৰত গাঁৱৰ যি সকল বয়োজ্যেষ্ঠ মানুহ আছে সেই সকল গুট খায় আৰু পাচলিৰ ভাজি খায় পাচলিৰ ভাজি মানে তাত আৰু একোৱে নাথাকে ভাত ৰুটি একো নাথাকে অকল পাচলি ভাজি আৰু জুনে জুনে গাঁৱৰ ব্যক্তিসকলে মন যায় নিজৰ ইচ্ছামতে কোনবাই কবি বেঙেনা আলু দালি যি মন যায় তেনেকৈ ইচ্ছামতে আগবঢ়ায় নামঘৰলে বুলি আৰু ৰাতি তেওঁলোকে নিজে ভাজি বনাই খায় কিন্তু এইবাৰ ভাজিও নাই আৰু মেজিও নাই আৰু এটা কথা কি আমিও আমাৰ ঘৰতে আমি প্ৰতি বছৰে আগধৈতে আমি ভাজি খাওঁ পাচলি ভাজি খাওঁ আৰু পাচলিৰ ভাজিটো দিয়ে আমাৰ খুৰা এজনে কমসে কম আজিৰ পৰা 7-8 বছৰ মানে হ'ল আমি পাচলি ভাজি খাই আহিছো প্ৰথমে আমি পাচলিৰ ভাজি খাওঁ তাৰ পিছতহে বাকিখিনিলৈ যাওঁগে গতিকে আজিও আপোনালোকক পাচলিৰ ভাজি খোৱা কেনেকৈ আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু মই মানে আহিলো এতিয়া গৰুটো মেলি দিওঁ বুলি সিহঁতিটো গম নাপায় বিহু নে কি হৈছে নে গতিকে সিহঁতৰটো পেটটো ভৰিব লাগিব এইটো মেলি থৈ যাওঁ খালি আৰু এয়া হৈছে আমাৰ লটাৰী খেলৰ ভিডিও এয়া দুইজনে হাঁহ নিম বুলি ৰৈ আছো কি লাগিব আপোনাৰ হাঁহটো পালে ভাল হয় ওচৰে পাজৰে পাম যে গুচি আহিম খেল সমাপ্ত হৈ গ'ল খালি মুখে গলে উপতি চুটমুচ দিলেগি বাই বাই শিয়ালৰ দৰে হৈছে অৱস্থা নহয় এতিয়া তুমি আমি নাপালো কাইলৈ খেলৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰা আজি কাইলৈ কি দিব কাইলৈ কি দিব তাকে হাঁহে যাওঁ কৈ আছে মুখ নিয়ক কৈ আছে কিন্তু এতিয়া কি হ'ব নিব নোৱাৰো নেপালো একো জোৰ কাপোৰ
আৰু মেলি যে থৈ আহিছিলোঁ গৰুটো, কাণখন কেনেকৈ ফাটিলে জানো, দেখি বেয়াও লাগিছে। সন্ধিয়া লগাই ঘৰত আহি ফলতে দেখিছোঁ। এই আমাৰ বক্স আনিছে মানে গাত ফূৰ্তিত পাত নাই। এয়া বক্স খুলিছে, এতিয়াহে গাত তৰণি আহিছে পুৰা। অঁ মজা। অঁ এইবাৰ চেনেহীকে আহক, শুভনকে ভাতকেইটা খুৱাই দিম আৰু। আমাৰ প্ৰথম ভাজিৰ কাৰণে পাচলি হৈ গ'ল। এয়া প্ৰথম এয়া পাচলি ভাজি খাব লাগিব। এয়া পুৰা কামত লাগি আছে আমাৰ তম্বুৰ কাৰণে। চবেই কামে কাজে ধৰি আছে। অ' মুন, অ' মুন। তেল দিয়া হৈ গ'ল। এয়া পুৰা আমাৰ দেউতাই নাচি আছে, এইফালে খুৰীদেউ নাচি আছে। এইফালে এবাৰ মা লাগি গ'ল নাচিবলৈ। Ya, amar ba, yau amar ba. Chale nas. Nas.
আমাৰ ভাজিটো এয়া বনাই হৈ গৈছে। এক কেৰাহী পাচলিৰ ভাজি। এয়া আমাৰ জীয়াৰী আমাৰ জোৱাই ভিনিও আৰু মানে আৰু ভাজিৰ জন্মদাতা বুলিয়ে ক'ব পাৰি আৰু এই চবেই ভাজি খাই আছে। ভাজি আজি কোনে কিমান খাব পাৰে? আমালৈ কোনে আমালৈ আমাৰ এতিয়া মাংস টেষ্ট কৰিব লাগিব। চবৰে মাংস মাংসৰ মানুহ এয়া আমাৰ কটলৰ ভাগৰ মাংস। এতিয়া মাংস টেষ্ট কৰিম, তাৰপিছত বাকী আকৌ খাব লাগিব বাকীখিনি। পনীৰ বনাই আছে। যোনে মাছ মাংস নাখায় তাৰ কাৰণে পনীৰ বনোৱা হৈছে আৰু মাটিমাহ কি ঔটেঙা। বৌয়ে ককায়ে মাছ মাংস নাখায়, সেইটো কাৰণে পনীৰ বনোৱা হৈছে। বাকী চবলৈকে মাছ মাংস আছে আৰু ভাজি আমি খালোৱেই। গতিকে আৰু বেছি দেৰি নাই, আমাৰ খানা হৈ যাব আজি। কি হ'ল আকৌ? এয়া আমি মালপোৱা বনাবলৈ লৈছোঁ আৰু দাঁত হ'ল নেকি? নাই হোৱা, ঠিকে আছে। বতৰ একদম বেয়া কৰি আহিছে, সেইবাবে পটাপট বাহিৰতে তেনেকৈ বনাই আজৰি হওঁ। আৰু এইটো হৈছে উৰুকাৰ আগদিনাখনৰ ভিডিঅ'। মালপোৱা বনাই আছিলোঁ, ভিডিঅ'টো দেউতাই কৰি দিলে, গতিকে এইটো ইয়াতে লগ কৰি পেলাই আপলোড কৰিম বুলি ভাবিলোঁ। গতিকে আজিৰ ব্লগটো মই ইমানতে সামৰণি কৰিছোঁ। যদি আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু পৰিস্মিতা হাজৰিকা নিপা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।